আমি বিধানসভাৰ সন্মানীয় সদস্যসকলক আপোনাৰ জৰিয়তে ইতিমধ্যে মই পত্ৰ দিছোঁৱেই আৰু আপোনালোক সকলোৱে পত্ৰ পাব। অহা 15 তাৰিখে বাজেট অধিৱেশনৰ বাজেটৰ ডিছকাশ্যন শেষ হোৱাৰ পিছতে আমি চেণ্ট্ৰেল হলত যিসকল বিধায়কৰ তাত সমষ্টিত হাতীৰ সমস্যা আছে আৰু বান্দৰৰ সমস্যা আছে, এই দুটা সমস্যাৰ ওপৰত আমি বিস্তৃতভাৱে সেইদিনাখন আলোচনা কৰিম। আৰু আপোনালোকক সকলোকে মই আজিয়ে অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৰে হয়তো কোৱাৰ সুবিধা নহ'লেও আপোনালোকে লিখিতভাৱে আপোনালোকৰ ছাজেশ্যন, আপোনালোকৰ আইডেণ্টিফাই কৰি দিব যে কোনটো কোনটো এৰিয়াত আটাইতকৈ ডাঙৰ সমস্যা হৈ আছে আৰু আপোনালোকৰ ব্যক্তিগত ছাজেশ্যন কি আছে, কাৰণ জনপ্ৰতিনিধি হিচাপে আপোনালোকে সেই অঞ্চলৰ পৰিৱেশ পৰিস্থিতিটো বুজি পায়। গতিকে আমি সেই কথাটোক আমি এটা আলম হিচাপে ল'ম যে আমাৰ জনপ্ৰতিনিধিসকলে কি কৈছে। আৰু সন্মানীয় বিধায়ক পদ্ম হাজৰিকাই কোৱাৰ দৰে আমি হাতীৰ লগত যিসকল জড়িত, তেখেতৰ যথেষ্ট ঘনিষ্ঠভাৱে হাতীৰ লগত জড়িত হৈ থাকে, যথেষ্ট অভিজ্ঞতাও আছে। এনেকুৱা অভিজ্ঞতা সম্পন্ন কিছু ব্যক্তিৰ লগত, এক্সপাৰ্টৰ লগত আমি এই জনপ্ৰতিনিধি সভাখন হৈ যোৱাৰ পিছতে আমি তেখেতসকলৰ লগতো বহিম আৰু তেখেতসকলৰো ছাজেশ্যন ল'ম আমি কেনেকৈ কৰিব পাৰোঁ। এটা কথা স্পষ্ট যে এতিয়ালৈকে যিকেইটা ব্যৱস্থাৰে আমি কাম কৰিছিলোঁ, এই ব্যৱস্থাবিলাকৰ মাজত আমি এটা কথা স্পষ্টতাৰে ক'ব পাৰোঁ যে য'তেই বনাঞ্চল বৃদ্ধি হৈছে তাত হাতীৰ উপদ্ৰৱ কমি আহিছে। তাৰ জ্বলন্ত উদাহৰণ হ'ল বুঢ়াপাহাৰ, তাৰ জ্বলন্ত উদাহৰণ হ'ল আমাৰ গোৱালপাৰা জিলাৰ কিছু অঞ্চল বা বিভিন্ন হোজাইৰ কিছু অঞ্চল, য'তেই আমি বেদখল উচ্ছেদ কৰি নতুনকৈ গছ বন লগাইছোঁ বা বনাঞ্চল বৃদ্ধি হৈছে, তাতে হাতীৰ উপদ্ৰৱ ৰাইজৰ ওপৰত বা মানুহৰ ওপৰত হাতীৰ উপদ্ৰৱটো কমি আহিছে। গতিকে দীৰ্ঘম্যাদী কথাটো এইটোৱে যে আমি বনাঞ্চল বৃদ্ধি কৰিব লাগিবই, তাত আৰু বেলেগ কথা নাই। এতিয়া বনাঞ্চল বৃদ্ধিটো একেদিনাই হ'ব নোৱাৰে যে আজি লগালোঁ কালিয়ে বনাঞ্চল হ'ব, এইটো হ'ব নোৱাৰে। তাৰ কাৰণে এটা পৰিকল্পনা লাগিব। আৰু ময়ো অহা 15 তাৰিখৰ সভাত আপোনালোকৰ পৰা আগ্ৰহ ৰাখিম যে আপোনালোকৰ অঞ্চলত কোনবিলাক বনাঞ্চল বেদখল বা ধ্বংস হৈছে তাৰ ডাটাও দিয়ক, আমি যাতে সেই বনাঞ্চলসমূহ ডেভেলপ কৰিবৰ কাৰণে এটা পৰিকল্পনালৈকে যাব পাৰোঁ। আপোনালোকৰ অঞ্চলতো যিবিলাক অঞ্চল বেদখল হৈছে, বনাঞ্চল ধ্বংস হৈছে, তাৰ ডাটাখিনিও দিয়ক। আমি সেইসমূহতো দীৰ্ঘম্যাদী আলোচনাৰ পৰিকল্পনাৰে তাত কেনেকৈ বনাঞ্চল বৃদ্ধি কৰিব পাৰোঁ তাক আমি লক্ষ্য ৰাখিম। কাৰণ বনাঞ্চল বৃদ্ধিয়ে যে হাতীৰ সংঘাত কমায় এইটো প্ৰমাণ হৈছে, অসমত 3-4টা ঠাইত প্ৰমাণ হৈছে। আৰু এইটো কথা ঠিক আজি পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো ভূটান সীমান্তৰ কথা কৈছে, এই গোটেই সীমান্তটো এনেকুৱা যে ইয়াৰ এটা দীঘলীয়া হাতীৰ ৰুট আছিলে, য'ত আমি কালিংদুৱাৰ অঞ্চলৰ পৰা একেবাৰে আপ টু সোণকোষ নদীৰ কাষলৈকে ৰায়মনালৈকে এই হাতীবিলাক ভূটানৰ পাদদেশেৰে হাতী অহা যোৱা কৰিছিল। গতিকে এইটো এটা হাতীৰ ৰুট আছিল। বিভিন্ন ঠাইত তাত কিছুমান জংঘল নোহোৱাই হওক, কিছু সৰু সুৰা ইনফ্ৰাষ্ট্ৰাকচাৰে হওক, আৰু বিভিন্ন কাৰণত এতিয়া সেই অঞ্চলৰ হাতীবিলাক তললৈ নামি অহা আৰম্ভ হ'ল। মই নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰোঁ বা নলবাৰী জিলাৰ সমষ্টি এটা প্ৰতিনিধিত্ব কৰোঁ। মই জন্মৰ পৰা কেতিয়াও নলবাৰীত যোৱা 3-4 বছৰ আগলৈকে কেতিয়াও হাতী হোৱা দেখা নাছিল। হাতীৰ লগত নলবাৰীৰ মানুহৰ চা চিনাকিয়ে নাছিল, কাৰণ হাতী তাত আহিব লগা জংঘলো নাই। কিন্তু যোৱা 3-4 বছৰ আগৰ পৰা নলবাৰীত হাতী এনেকৈ ভূটানৰ তলৰ ওপৰৰ পৰা নামি অহা আৰম্ভ হ'ল যে যোৱা 9 তাৰিখেও মোৰ নিজৰ সমষ্টিতে এগৰাকী ব্যক্তিক তাত গৈ হাতীৰ হাতত নিহত হ'ব লগা হৈছে। গতিকে এই ধৰণৰ সমস্যাবিলাক আৰু ইয়াৰ কিছুদিন আগতে হৈছে। আনকি সিদিনাখন পিছদিনাখনে আমাৰ বাজেট ছাবমিশ্যন আছিল। গতিকে তাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছিলে। মই যোৱাকালি তালৈকে গৈছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ, আৰু আমি বন বিভাগে তেনেকুৱা কথাত যিখিনি সহায় কৰিব পাৰে সেইখিনি সহায় কৰিছোঁ। কিন্তু কথাটো হ'ল যে এইবিলাক হ'ল পাৰ্মানেণ্টলি আমি কেনেকৈ কৰিব পাৰোঁ। হ্ৰস্বম্যাদী পৰিকল্পনা থাকিব লাগিব, দীৰ্ঘম্যাদী পৰিকল্পনা থাকিব লাগিব। আৰু দীৰ্ঘম্যাদী পৰিকল্পনাটোৱে হ'ল স্থায়ী পৰিকল্পনা। নিশ্চয়কৈ হাতীৰ সংখ্যা আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কৈছে, চৰকাৰী তথ্য এইটো কয় যে বহুত ডাঙৰ বৃদ্ধি হৈছে বুলি ক'লেও আমি এইটো উচিত নহ'ব যে এটা বৃদ্ধি হৈছে। হাতীৰ জনসংখ্যা কমা নাই বা হাতীৰ সংখ্যা কমা নাই, হাতীৰ সংখ্যা বৃদ্ধি হৈছে। কিন্তু বনাঞ্চল ইমান বেছি হ্ৰাস হৈছে
যে এই বৃদ্ধিয়ে বনাঞ্চল হ্ৰাসৰ লগত ৰেচিঅ'টো মিলাব পৰা নাই। দ্বিতীয়তে হাতীৰ কিছুমান সমস্যা এটা হৈছে যে বিশেষকৈ মেঘালয় নাগালেণ্ডৰ সীমান্তত যিবিলাক হাতী আছিল, এই হাতীবিলাকত তাত বিভিন্ন কাৰণত বহু ঠাইত বিভিন্ন খবৰ আহে যে হাতীত তাত অত্যাচাৰ হয়, হাতীত কেতিয়াবা মাৰি মানে খোৱা তথ্যও আহে। এনেকুৱা বাকী ওচৰ চুবুৰীয়া ৰাজ্য কিছুমানত আছে, আৰু সেইকাৰণে সেই ৰাজ্যসমূহৰ পৰা হাতীবিলাক তললৈ অসমলৈকে নিৰাপদ ভূমি বুলি বেছিকৈ অহা আৰম্ভ হৈছে। সেইকাৰণে মেঘালয় সীমান্তত নাগালেণ্ডৰ সীমান্তত হাতীৰ সংখ্যাটো আগতকৈ বৃদ্ধি হৈছে, কিয় সেই অঞ্চলত থকা হাতীবিলাক এটা তললৈ নামি আহিছে। এনেকুৱা এটা সমস্যাও হৈছে। গতিকে এই গোটেইখিনি কথা আমি যদি চাওঁ, তাৰ কাৰণে আমি এটা পৰিকল্পিত ব্যৱস্থাৰ মাজেৰে যাব লাগিব। আৰু এইবাৰ বাজেটত আমি তাৰ কাৰণে হাতী মানুহৰ সংঘাত নিৰামূল কৰিবৰ কাৰণে বাজেটো ৰাখিছোঁ। কি ধৰণে আমি কৰিব পাৰোঁ? হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা। হ্ৰস্বম্যাদী পৰিকল্পনাত আমি বিভিন্ন ঠাইত সোলাৰ ফেন্সিং লগাইছোঁ, কিন্তু সোলাৰ ফেন্সিঙৰ কথাবিলাক এনেকুৱা হৈছে, ক'ৰবাত সোলাৰ ফেন্সিং লগাইছোঁ, সেইফালে যোৱা নাই, আকৌ বেলেগ ফালে আৰম্ভ হৈছে। গতিকে সোলাৰ ফেন্সিঙত যদি পৰিকল্পনা কৰি আৰু বিজ্ঞানসন্মতভাৱে লগোৱা নহয়, তেতিয়াহ'লে তাৰো এটা বিৰূপ প্ৰতিক্ৰিয়া হয়। কাৰণ আমাৰ তাতে এনেকুৱা হৈছে যে ক'ৰবাত আমি সোলাৰ ফেন্সিং লগাই দিছোঁ, সেই এৰিয়াটোলৈকে যোৱা নাই, কিন্তু তাৰ বেলেগ ফালে অহা আৰম্ভ হৈছে। আল্টিমেটলি ক'ৰবাত নহয় ক'ৰবাত অত্যাচাৰটো হৈছেই। গতিকে সোলাৰ ফেন্সিংবিলাকো আমি কেনেকৈ কৰিব পাৰোঁ, এই কথাবিলাকো আমি অকণমান আলোচনা কৰাৰ কথা আছে। নিশ্চয়কৈ যেতিয়া ক্ষতিপূৰণৰ কথা আহে, আচলতে সমস্যাটো হয় যেতিয়া হাতী খেতি পথাৰলৈকে আহে, তেতিয়া ৰাইজৰ এটা মনত ধাৰণা হয় যে খেতিডৰাটো খাই পেলালে গোটেই বছৰটো তেওঁ আৰু চলিব নোৱাৰিব। গতিকে নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত হাতীৰ লগত মোটামুটি সংঘাতলৈকে বা খেদিবলৈ গৈ নিজৰ জীৱনো আহুতি দিয়ে। সেইকাৰণে এইবাৰ আমি এটা কথা ঘোষণা কৰিছোঁ যে য'তেই হাতীৰ উৎপাত কৰি আমাৰ খেতিপথাৰ বিনষ্ট হয়, খেতিপথাৰত যাতে বিনষ্ট বা খেতিপথাৰ হাতীয়ে খাব আহিলে বচি হৈচৈ নকৰে, আৰু আমি খেতিপথাৰডৰাৰ সম্পূৰ্ণ ক্ষতিপূৰণ পাৰ বিঘা 8,000 টকা, কাৰণ আজিকালি খেতি ধান খেতি ইত্যাদিৰ উৎপাদনৰ হিচাপত প্ৰায় 7,000 টকাই উৎপাদন হয় বা ইনকাম হয়, বা নৰ্মেলি কেতিয়াবা কিছুমান ধানৰ ক্ষেত্ৰত বেছি হয়। কিন্তু আমি কৈছোঁ যে পাৰ বিঘা 8,000 টকাকৈ খেতিডৰা নষ্ট হোৱাৰ কাৰণে দি দিম। হাতীক খেদা খেদি কৰি মানুহৰ মৃত্যু হ'ব নালাগে। গতিকে আমি পাৰ বিঘা হিচাপত যিটো ক্ষতিপূৰণ আছিল তাক আমি বঢ়াই পাৰ বিঘাত 8,000 টকাকৈ দিব বিচাৰিছোঁ, যাতে হাতীৰ লগত সংঘাত কৰিবলৈ মানুহে নিজৰ খাদ্য শস্য বা নিজৰ কৃষি ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়ি গৈ নিজৰ মৃত্যু মাতি নানে। সেই কথাটোতো আমি এটা গুৰুত্ব দিছোঁ। আৰু পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছে যে বিভিন্ন ধৰণৰ হাতীৰ উপযোগী খাদ্য, সেই ঘাঁহে হওক, ঔটেঙাই হওক, অন্যান্য খাদ্যই হওক, কেনেকৈ সিঁচি দিব পাৰি, প্ৰয়োজন সাপেক্ষে আমি কেনেকৈ কৰিব পাৰোঁ, ভিতৰুৱা অঞ্চলতো গৈ কেনেকৈ কৰিব পাৰোঁ, এই কথাবিলাকো আমি এটা পৰিকল্পনাৰ মাজত ল'ব লাগে যে আমি হাতীৰ উপযুক্ত খাদ্য যাতে বিভিন্ন অঞ্চলত বন বিভাগৰ উদ্যোগত যাতে আমি খাদ্যটো তৈয়াৰ কৰিব পাৰোঁ, যাতে হাতীয়ে উপযুক্ত খাদ্যটো পাব পাৰে। দ্বিতীয়তে ভাৰত ভূটান সীমান্তত আমি আগতে দেখিছোঁ, খবৰ আছিল এইটো যে খৰালি দিনত সেই অঞ্চলত অকণমান পানীৰ অভাৱ হয়। পানীৰ অভাৱ হ'লে এই হাতীবিলাক তললৈ আহে বুলি এটা তথ্য আছিলে, যাৰ কাৰণে তাত কিছুমান ৱাটাৰ হোল বা ডাঙৰ ডাঙৰ সৰু সৰু পুখুৰী কিছুমান কৰা হৈছিল। সেই পুখুৰীত যাতে 12 মাহে পানী থাকিব পাৰে, হাতীয়ে যাতে পানী তাত পাব পাৰে, সেই ধৰণৰ পৰিকল্পনাৰ কাম কৰা হৈছিল। কিন্তু মই ভাবোঁ যে এই ধৰণৰ পানী জমা কৰি ৰখা বা পানী 12 মাহে থাকিব পৰা ব্যৱস্থাটো আৰু বৃদ্ধি কৰিব লাগিব, বিশেষকৈ য'ত পানীৰ এই সমস্যাটো আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।